শুই উঠিয়ে নিজৰ কামত লাগি গ'লোঁ, মানে চাফাই কামত লাগি গ'লোঁ। ঘৰলৈ আহিলোঁ যেতিয়া কৰিবতো লাগিবই। কৰি মেলি গা চা ধুই আহি নামাজখনো অকণমান পঢ়ি ল'লোঁ। তাৰপিছতে এই খাৰুখিনি দেখিছেনে, এইখিনি দিছে মোক ভণ্টিয়ে দিছে দেই। তাৰপিছতে এয়া চব তিয়াই মেলি মায়ে ৰেডি কৰি থৈছে, বনাবলৈহে দেৰি আৰু। চব ৰেডি কৰি থ'লে আৰু টেনশ্যন নাথাকে। ময়ো মাক অলপ হেল্প কৰি দিলোঁ, এই আদা নহৰু অলপ গুচাই দিলোঁ, কাৰণ আদা নহৰু বহুত বেছি দৰকাৰ হয় ৰমজান মাহত। সেইকাৰণে চব গুচাই মেলি ৰেডি কৰি থৈছোঁ, বাকীখিনিও চব তিয়াই থোৱা হৈছে। আৰু মই এয়া বনালোঁ ফ্ৰুট চালাড, তাৰপিছতে মায়ে এয়া বনাব লৈছে কোপ্তা চিঙৰা। ঘৰলৈ আহিলোঁ যেতিয়া ইফতাৰকণ ভালকৈ কৰিম বুলি ভাবিছোঁ, কাৰণ তাতো খোৱা হৈছে, কিন্তু হ'লেও আৰু ঘৰৰ খানা নিচিনাটো হ'ব নোৱাৰে। তাৰপিছতে সেয়া মই বনালোঁ অলপ প্ৰটিন খাবলৈ কাৰণে। চবৰে আজি অলপ অলপ বনাইছোঁ টেষ্ট কৰিবৰ কাৰণে। মাহঁতে ইফতাৰী বনাই মানে ইমান বেছিও যোগাৰ নকৰে। মই অহা দেখি আৰু চব বনোৱা হৈছে, কাৰণ প্ৰথম ৰোজাকেইটা হস্পিটালতে নিয়াবলগীয়া হ'ল যে, সেইকাৰণে ঘৰৰ খানাটো আজি মানে ঠিকছে খাম বুলি ভাবিয়ে চব বনোৱা হৈছে। কিন্তু চব মায়ে বনাইছে দেই। মই অকল ফ্ৰুট চালাড আৰু প্ৰটিনটোহে বনালোঁ, বাকী চব মায়ে বনাইছে। আমাৰ ইফতাৰী ৰেডি কৰি থৈছোঁ, খোৱা হ'ল। তাৰপিছতে আহি পালে আমাৰ মাহীহঁত আহি পালে। মাহী গাটো ভাল নাছিলে, ডক্টৰক দেখাব আহিছিলে। তাৰপিছতে আমাৰ ঘৰত সোমাই গ'ল। তাৰপিছতে এয়া আহিলে আমাৰ মাহী ল'ৰা দুটা, সিহঁতৰ কি ফটোৱা লেকচাৰ মাৰি আছে জেঠায়েকৰ লগত। আজিলৈ আহোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।